নমস্কাৰ স্বাগতম জনাইছো এয়া হল দ্য প্ৰাইম টাইম শ্ব অৱশেষত অন্ত পৰিল বহু জল্পনা কল্পনাৰ কৰোনা কালৰ মাজতো গুৱাহাটীত অনুষ্ঠিত হ'ব শাৰদীয় দুৰ্গোৎসৱ কিন্তু এইবাৰ অনুষ্ঠিত হ'বলগীয়া কৰোনাকালীন পূজাত থাকিব চৰকাৰ প্ৰশাসনৰ বহু গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা অৱশ্যে গুৱাহাটীতে যে এই নীতি নিৰ্দেশনাসমূহ পালন কৰিব লাগিব তেনে নহয় অসমৰ প্ৰত্যেকটো প্ৰান্ততে য'ত পূজা অনুষ্ঠিত হ'ব তাত সেই একেই নীতি নিৰ্দেশনাসমূহ মানিব লাগিব কোভিডৰ নীতি নিয়মৰ মাজেৰে দুৰ্গা পূজা অনুষ্ঠিত হ'ব পঞ্চমী আৰু দশমীৰ দিনা পূজা কমিটি আৰু পুৰোহিতৰ বাবে বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট ৰাজ্যৰ কৰোনাকালীন পৰিৱেশৰ মাজতেই শাৰদীয় দুৰ্গোৎসৱ হ'ব আৰু জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে কোভিডৰ নীতি নিৰ্দেশনা মানি এইবাৰ পূজা কমিটিয়ে আয়োজন কৰিব লাগিব দুৰ্গা পূজা এইবাৰৰ পূজাৰ লগত জড়িত প্ৰত্যেকখন কমিটিৰ সদস্য আৰু পূজাৰ পুৰোহিতে কোভিড টেষ্ট কৰাটো বাধ্যতামূলক হৈছে পঞ্চমীৰ লগতে দশমীৰ দিনা কোভিড টেষ্ট কৰিব লাগিব পূজাৰ লগত জড়িত লোকসকলে পূজাৰ সময়ত আৰতি কৰিব পাৰিব যদিও সাংস্কৃতিক অনুষ্ঠানৰ লগতে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নোৱাৰিব কমিটিসমূহে পূজা কমিটিসমূহে ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি 10 বজাৰ ভিতৰত বন্ধ কৰিব লাগিব পূজাৰ মূল মণ্ডপ লগতে 9 বজাৰ ভিতৰত বন্ধ কৰিব লাগিব হোটেল ৰেষ্টুৰাসমূহ পূজাৰ সময়ছোৱাত দুচকীয়া বাহনত যাব নোৱাৰিব দুজন ব্যক্তি কেৱল পূজাৰ কেইদিনৰ বাবেহে এই নিয়ম বান্ধি দিয়া হৈছে দুচকীয়া যিসমূহ বাইক বা অন্য বাহন আছে সেইসমূহত দুজন পুৰুষ ব্যক্তি একেলগে উঠিব নোৱাৰিব অৱশ্যে এগৰাকী পুৰুষৰ লগত এগৰাকী মহিলা উঠাত বাধা নাই এটা মণ্ডপত এবাৰত 50 জনতকৈ অধিক লোকে যোৱাত বাধা আৰোপ কৰিছে ৰাজ্য চৰকাৰে অৰ্থাৎ 50 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব এখন মণ্ডপত এবাৰত আনকি দেৱী বিসৰ্জনৰ দিনা কোনো পূজা কমিটিয়ে কৰিব নোৱাৰিব পূৰ্বৰ নিচিনা বৃহৎ সমতল এখন পূজাত ভক্তসকল যোৱাৰ বাবে প্ৰৱেশ আৰু প্ৰস্থানৰ ক্ষেত্ৰত থাকিব লাগিব দুখনকৈ গেট ইয়াৰ পূৰ্বেও অৱশ্যে বিগত বছৰসমূহত বহু পূজা কমিটিয়ে এনেধৰণৰ কিছু নীতি নিয়ম মানি চলে প্ৰৱেশ প্ৰস্থানৰ ক্ষেত্ৰত বিশেষকৈ শৃংখলাবদ্ধভাৱে যাতে সকলো হয় তাৰ ওপৰত দৃষ্টি ৰাখি এই ব্যৱস্থা কৰা হয় কিন্তু এইবাৰ কোভিড-19ৰ বাবে এই ব্যৱস্থা কৰা হৈছে যিসমূহ পূজা কমিটিয়ে প্ৰৱেশ প্ৰস্থানৰ দুখন গেটৰ ব্যৱস্থা নকৰে তেওঁলোকে এইবাৰ কৰিবই লাগিব বাধ্যতামূলক কৰা হৈছে মাস্ক আৰু চেনিটাইজাৰৰ কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই সেয়া বাধ্যতামূলক হৈ আছে আৰু বাধ্যতামূলক হৈ থাকিব আৰু দুৰ্গা পূজাৰ সময়ত যদি সকলোৱে সাৱধানতা অৱলম্বন কৰে তেনেহ'লে পূৰ্বতকৈ কৰোনাৰ হাৰ কমিব বুলি মন্তব্য কৰিছে আজি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে যেহেতু বহু ক্ষেত্ৰত নীতি নিয়মসমূহ বান্ধি দিয়া হৈছে আমি আপোনালোকক জনাইছোঁ জল্পনা কল্পনাৰ অন্ত পৰিছে দুৰ্গোৎসৱ অনুষ্ঠিত হ'ব কিন্তু নিয়ম নীতি মানি চলিব লাগিব নিয়ম নীতি মানি চলিহে এইবাৰৰ দুৰ্গা পূজা অনুষ্ঠিত হ'ব লগতে পঞ্চমী আৰু দশমীৰ দিনা পূজা কমিটি আৰু পুৰোহিতৰ বাবে বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট এই বাধ্যতামূলক কোভিড টেষ্টক লৈ পূজা কমিটিসমূহৰ পুৰোহিতসকলৰ বিশেষকৈ প্ৰতিক্ৰিয়াসমূহ আহিব ধৰিছে আমি আমাৰ সতীৰ্থ ধুবুৰীৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ কি কয় পুৰোহিতসকলে বা পূজা কমিটিৰ ফালৰ পৰা কি কোৱা হৈছে এই নীতি নিৰ্দেশনা সন্দৰ্ভত জ্যোতিৰ্ময় আপুনি সবিশেষ জনাওক হয় নিশ্চয়কৈ যে আজি যি প্ৰট'কল দিয়া হৈছে এই প্ৰট'কল লৈ পেলাই বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া বৰ্তমানে দেখা গৈছে কাৰণ যিসমূহ নিয়ম নীতি বান্ধি দিয়া হৈছে এই নিয়ম নীতি ইতিমধ্যে মানুহে কিছুমানে জানিছিল কাৰণ কোভিডৰ কাৰণে মাস্ক পিন্ধিব লাগিব চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব যিখিনি ছ'চিয়েল ডিষ্টেঞ্চ আছে সেইখিনি মানিব লাগিব সেইবিলাক কিন্তু ইয়াৰ পূৰ্বেই কমিটিসমূহ বিভিন্ন সময়ত জিলা প্ৰশাসনে মিটিং যোগে জনাইছিল আৰু তেওঁলোকে ইতিমধ্যে তাৰ কাৰণে সাজু হৈছে কিন্তু কিছু কথা এনেকুৱা আছে যেনেকুৱা পূজাৰীৰ ক্ষেত্ৰত কোৱা হৈছে কোভিড টেষ্টৰ কথা আমি পোনে পোনে কিছু কমিটি ওচৰলৈ যাব বিচাৰিছোঁ বৰ্তমানে আমি ধুবুৰী কালিবাৰীত উপস্থিত আছোঁ পূজা সংগঠকসকল আমাৰ লগত আছে যিসমূহ আজি নিয়ম নীতিৰ কথা কৈছে ইতিমধ্যে মন্ত্ৰীয়ে প্ৰেছ মিটত কথাখিনি জনাইছে আপোনালোকে হয়তো শুনিছে কথাবোৰ এই বিষয়ত আপোনালোকৰ প্ৰতিক্ৰিয়াটোকে আপোনালোকে কি ক'ব বিচাৰে এটা কথাৰ কাৰণে অলপমান সংশয় আছে যে আমাৰ পুৰোহিতৰ কাৰণে টেষ্টটো কি হ'ব আমাৰতো পুৰোহিত এজনে পুৰোহিত আছে তেওঁ যদি 18 বা 19 তাৰিখ টেষ্টটো কৰে তাত যেনেকৈ যদি ইনকেছ কিবা এটা নহয় বা হৈ যায় পজিটিভ হৈ যায় তেতিয়া তেওঁৰ ক্ষেত্ৰত আমরা কি কৰিম আমাৰতো হেণ্ডছ নাই যে এক্সট্ৰা পুৰোহিত আছে বিকল্প পুৰোহিতৰ ব্যৱস্থা আপোনালোকে তেতিয়াহ'লে কৰিব লাগিব এতিয়া আহি আছে বিকল্প পুৰোহিত যদি কৰোঁ তেওঁতো টেষ্টটো কৰিবই লাগিব 18 বা 19 তাৰিখ তেওঁ দুটা পুৰোহিত বা তিনিটা পুৰোহিত যদি ৰাখোঁ ইনকেছ যদি কিবা এটা এনেকৈ খোলাই যায় তাহলে তো আমাৰ পূজাটোত প্ৰব্লেম হৈ যাব নহয় এইটোৰ কাৰণে এটা বৰ সংশয় দেখা গৈছে মানে পুৰোহিতৰ কমি আছে আচলতে পুৰোহিতৰ কমি আছে এটাই পুৰোহিত আমাৰ তো হেণ্ডছ আৰু বেলেগ পুৰোহিত নাই নহয় তাহলে এতিয়ালৈকে আমাৰ আৰু এটা পুৰোহিত চাব লাগিব যে আৰু এটা পুৰোহিত যোগাৰ কৰিলে তেনেহ'লে আমরা এই পুৰোহিতৰ টেষ্টটো কৰিব পাৰোঁ নিশ্চয় কিছু সমস্যা আছে আৰু দাদা নিয়ম কানুনবোৰ আপোনালোকে শুনিছে কি ক'ব এইটো আমাৰ কাৰণে এই পূজাখিনি হ'ল যে আমি সাবেকীমতে পূজাখিনি কৰিম আৰু স্থানীয়
এডমিনিষ্ট্রেশন যে গাইডলাইন্স আমাক দিয়ে সেইটো মানি আমি আমাক পূজা কৰিম এই পৰম্পৰা যে পূজা হৈ আছে এইটো আমি মানি চলিম সেইটো আমাৰ কোভিডৰ যেটো ৰুলছ ৰেগুলেশ্যন আছে সেইটো মানি আমি পূজা কৰিম কোভিডৰ নিয়ম নীতি মানি পূজা কৰিব পুৰোহিতৰ কথাটো তেওঁ উল্লেখ কৰিছে আপুনি যিহেতু পূজা কৰে কালিবাৰী দীৰ্ঘদিনৰ পৰা পুৰোহিতৰ অভাৱ আছে ধুবুৰীত বাহিৰৰ পৰা পুৰোহিত অনা হয় দুৰ্গা পূজাৰ সময়ত এই পুৰোহিতৰ টেষ্ট লৈ বা পূজাৰ নিয়ম কানুন কৰোঁতে 9 বজাত বন্ধ কৰি দিলে কিবা অসুবিধা হ'ব নেকি অসুবিধা এটা আছে তাৰমানে আমাৰ শাস্ত্ৰীয় বিধি অনুসাৰে সপ্তমীৰ দিনা ৰাতি দেৱীৰ অৰ্ধৰাত্ৰি বিহিত পূজা এটা শাস্ত্ৰীয় বিধি আছে তো সেইটো পূজাটো আমি কেনেকৈ কৰিম 9 বজাত যদি বন্ধ কৰি দিয়ে আমাৰ সেইটো পূজা অসুবিধা হৈ যাব আৰু কোভিড টেষ্ট কৰাৰ বাবে যে কৈছে পুৰোহিতৰ আমাৰতো পুৰোহিতৰ অভাৱ আছে ধুবুৰীতে অভাৱ তো টেষ্ট কৰিব যদি কিবা কাৰণে যদি পজিটিভ ওলায় তো বহুত অসুবিধা হৈ যাব এইটো চৰকাৰে যদি চাব লাগে অসুবিধা যদি না হয় তাক চাব লাগে চৰকাৰে নিশ্চয়কৈ অসুবিধা যেন নহয় পূজা কৰোঁতে আচলতে নিয়ম নীতি যিখিনি দিছে বান্ধি দিছে সেইখিনি মানিবলৈ কাৰো কোনো আপত্তি নাই ধন্যবাদ জনাইছোঁ জ্যোতিৰ্ময় এয়া আমি ধুবুৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ এইবাৰ আমি শিলচৰলৈ যাব বিচাৰিছোঁ কাৰণ দুৰ্গা পূজা বুলি ক'লে শিলচৰত এক অনন্য পৰিৱেশে বিৰাজ কৰে আৰু শিলচৰত আমাৰ সতীৰ্থ সাংবাদিক অনিৰুদ্ধ লস্কৰ আছে ফোন লাইনত আমাৰ সৈতে অনিৰুদ্ধ জানিব বিচাৰিছোঁ যিসমূহ প্ৰট'কল বান্ধি দিয়া হৈছে যিসমূহ নীতি নিয়মৰ কথা কোৱা হৈছে শিলচৰবাসীৰ মাজত কেনেধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকে এই নীতি নিয়মসমূহ সুচাৰুৰূপে মানি চলিবনে ঠিক কথা কৈছে প্ৰাঞ্জল যেতিয়াই প্ৰট'কল আহিছিলে তেতিয়াৰ পৰাই পিছত বহুতকেইটা সংগঠন জিলা প্ৰশাসন তাতে গৈছে জিলা প্ৰশাসনে গৈ আগতে কিয় জনোৱা নাই মূৰ্তিৰ মাপ 5 ফুট হ'ব লাগিব এনে প্ৰট'কলত আহিছিলে কিন্তু এই পূজাৰ যিটো হয় 3 মাহ 4 মাহ 5 মাহৰ পৰা আৰম্ভ হৈ যায় যিটো কাৰণে ইমান মেইনটেইন কৰা নাই যে এতিয়া 5 ফুট কৰা নাই কিন্তু যিমানখিনি পাৰে জিলা প্ৰশাসনে কৈ দিছে যে মেইনটেইন কৰিব লাগিব প্ৰট'কল এইটো এটা কথা যিটো কাৰণে পেণ্ডেলৰ ডেকৰেশ্যন বন্ধ কৰি দিয়া হৈছে সাউণ্ড চিষ্টেমো বহুত কম থাকিব লাইটিং একদমেই নাই পেণ্ডেল অঞ্জলি হ'ব না নাই আমি বহুত সংগঠনৰ যেতিয়া সুধিছিলোঁ তেতিয়া কৈছে অঞ্জলি হ'ব কিন্তু একেলগে 10 জনৰ বেছি নহ'ব এনেদৰে বহুতকেইটা প্ৰট'কল মানিব কিন্তু যেনেকুৱা 10টাৰ এটা টাইম কৰিছে আমাৰ যেনেকুৱা শিলচৰৰ পূজা হয় 10 কিলোমিটাৰ ৰেডিয়াছৰ এই চহৰত 4খন পেণ্ডেল হয় 400 পেণ্ডেলছ মান হয় বহুতকেইটা পেণ্ডেল এইবাৰ কমি গৈছে কোভিডৰ কাৰণে কিন্তু 10টাৰ কাৰণে এতিয়া ডিষ্ট্ৰিক্ট প্ৰশাসনক কোৱা হৈছিলে যে 12টা কৰিব পাৰে না নাই জিলা প্ৰশাসনে কৈছে আমি এইটো প্ৰট'কল চেঞ্জ কৰিব নোৱাৰোঁ কিন্তু আপোনালোকে জানে যে আপুনি 10টা জেগাত আপুনি 12টালৈকে থাকিব কিন্তু ইয়াত বেছি জন নাথাকে এনেদৰে কিবা কিবি মেইনটেইন কৰি যেনেদৰে পূজাটো এইবছৰৰ আমাৰ এই কাছাৰৰ পূজা হ'ব পাৰে দুৰ্গা পূজাটো এইটো এটা চাব লাগিব অনিৰুদ্ধ মানে এটা কথা ক'ব পাৰি যে নিয়ম নীতিসমূহ মানিব লাগিবই এইটো স্পষ্ট আৰু তাত অৱশ্যে কিছু ক্ষেত্ৰত কিছু শিথিলতা হয়তো থাকিবও পাৰে নহয় জানো ঠিক কথা প্ৰাঞ্জল দুৰ্গা পূজা এনেকুৱা এটা বস্তু আমাৰ কাছাৰৰ কাৰণে বেচিকেলি বেংগলী ডমিনেটেড এৰিয়া যিটো হয় পূজা টাইমৰ ছুটিৰ কাৰণে অল অভাৰ ইণ্ডিয়াৰ পৰা যিমানখিনি ছুটি পায় এইবিলাক ঘৰত আহে ফূৰ্তি এটা আছে ফূৰ্তিৰ কথা আছে ফ্ৰেণ্ডছবিলাকক লৈ বন্ধুবিলাকক লৈ ফুৰিবৰ কাৰণে এটা ইয়াত থাকে হোল নাইট চলি থাকে এইটো পঞ্চমীৰ পৰা ষ্টাৰ্ট হয় দশমীত গৈ শেষ হয় কিন্তু এনেদৰে বহুতকেইটা কোভিডৰ এটা প্ৰট'কল আছে আমি জানো যে এনেদৰে আমি পূজা এইবছৰ পাতিব নোৱাৰোঁ সেইটো কাৰণে চবখিনি মানি আমি চলিব লাগিব সেইটো এটা বস্তু গৈ আছে কিন্তু দেখিব লাগিব এই 4-5 দিন কেনেদৰে পূজাৰ টাইমত এই পূজা মানুহবিলাকে নিজৰ এৱেৰনেছটো কিমান আছে এই এৱেৰনেছটো লৈ কেনেকৈ এই পূজাটো পালে ধন্যবাদ অনিৰুদ্ধ লস্কৰ মুঠতে জিলাই এনেধৰণৰ প্ৰতিক্ৰিয়াসমূহ আহিছে অৱশ্যে সকলোৱে নীতি নিয়মসমূহ পালিবই লাগিব যিহেতু কোভিড-19ৰ এই কৰোণা কালৰ কথা আছে ভয়ংকৰ পৰিস্থিতিৰ কথা আছে আৰু যিহেতু লাহে লাহে পজিটিভিটি ৰেটটো কমিবলৈ ধৰিছে অসমৰ বাবে এটা ভাল খবৰ সেইটোৱেই আৰু সেয়েহে পজিটিভিটি ৰেটটো যাতে পূজাৰ সময়ছোৱাতে আকৌ বাঢ়ি নাযায় তাৰ ওপৰত কিন্তু প্ৰত্যেকগৰাকী জনসাধাৰণে দৃষ্টি দিব লাগিব নিজেই সতৰ্ক হৈ থাকিলেহে কোভিডৰ এই সংক্ৰমণ হ্ৰাস কৰিব পৰা যাব বা ৰোধ কৰিব পৰা যাব আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে আৰু কি ক'লে কি সংযোজন ঘটালে তেওঁ বক্তব্যত আমি এবাৰ তেওঁৰ ভাষ্য শুনাব বিচাৰিছোঁ পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই আমি খালি কৈছোঁ যে পূজা পাতোতে জিলা প্ৰশাসনৰ পৰা আপোনালোকে অনুমতি ল'ব তাৰপিছত আমি দ্বিতীয় অনুৰোধ কৰিছোঁ যে ক্লোজ পেণ্ডেল নকৰিব
পেণ্ডেল বনোৱাত আমি বাধা দিয়া নাই, কিন্তু পেণ্ডেলটো চাৰিওফালৰ পৰা মুকলি হ'ব লাগে, ক্ল'জ হ'ব নালাগে, এডুকুৱেট স্পেচ থাকিব লাগে, এণ্ট্ৰি আৰু এক্সিট গেট দুটা হ'ব লাগে, যিফালেদি এণ্ট্ৰি কৰিছে সেইফালেদি এক্সিট হ'ব নালাগে, যিফালে এক্সিট কৰিছে সেইফালেদি এণ্ট্ৰি হ'ব নালাগে। স্বাভাৱিকতে পূজা কমিটিৰ দায়িত্ব হ'ব যে পূজা মণ্ডপত কোনেও যাতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ প্ৰৱেশ নকৰে। পূজা যিসকলে ভলেণ্টিয়াৰ্ছ আৰু পূজাৰী থাকিব তেওঁলোকে কম্পালচৰিলি পূজাৰ আগদিনাখন টেষ্ট কৰিব লাগিব। পঞ্চমীৰ দিনাখন তেওঁলোকে মেইন পূজা কমিটি আৰু পূজাৰ পুৰোহিতজনে পঞ্চমীৰ দিনা তেওঁলোকে ক'ভিড টেষ্ট কৰিব লাগিব আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকে আকৌ এবাৰ টেষ্ট কৰিব লাগিব। এইটো কিন্তু একেবাৰে মেণ্ডেটৰী যে পঞ্চমীৰ দিনা পূজাৰীজন পূজাৰ ভোগ আদি বনালে যিকেইজন কৰ্মচাৰী থাকিব যোগালী বুলি কয়, সহযোগী পূজাৰী বুলি কয়, আৰু পূজা কমিটি দিনে ৰাতিয়ে যিসকলে লাগি থাকিব তেওঁলোকক জিলা প্ৰশাসনে কম্পালচৰিলি তেওঁলোকক টেষ্ট কৰিব আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকক টেষ্ট কৰিব। 10 বজাৰ পিছত পূজা মণ্ডপটো ক্ল'জ কৰি দিব লাগিব। দ্বিতীয়তে পূজাৰ সময়ত আমি 2জন যুৱকে পিলিয়ন ৰাইডিং কৰিব নোৱাৰিব। মহিলাই পাৰিব, পিছফালে ল'ৰা ছোৱালীয়ে পাৰিব। কালচাৰেল ফাংচন আমি মানা কৰিছোঁ যে পূজাত কালচাৰেল ফাংচন নালাগে, কিন্তু আৰতি কৰাত কোনো বাধা নাই, কিন্তু কোনো মাইক লগাই কালচাৰেল ফাংচন নহ'ব, কোনো ধৰণৰ প্ৰতিযোগিতা নহ'ব, কিন্তু আৰতি কৰাত কোনো বাধা নাই। ইয়াত অকণমান ৰেষ্টুৰেণ্ট আদি 9টা বজাৰ পিছত পূজাৰ কেইদিন আমি বন্ধ কৰি দিব দিছোঁ, আপ টু 9 আমি ৰাখিব দিছোঁ। তাৰপিছত বাকী যিখিনি আছে সেইখিনি একেবাৰে সৰু সৰু, বহুত বেছি দীঘলীয়া তাতে একো নাই, যে 9টা বজাত ৰেষ্টুৰেণ্টখিনি বন্ধ কৰিব, পিলিয়ন ৰাইডিং নকৰিব, কালচাৰেল ফাংচন নাপাতিব। এইখিনি হ'ল প্ৰট'কল। এইবাৰ মহানগৰীত চৰম লাঞ্ছিত আৰু বঞ্চিত হৈছে কৰোনা যোদ্ধা। বিগত 4 মাহ ধৰি সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত সেৱা আগবঢ়োৱা 27জন যুৱকক দিয়া নাই প্ৰাপ্য। অন কেমেৰা উচুপি উঠি স্বাস্থ্যমন্ত্ৰীলৈ তেওঁলোকে কাটৰ আহ্বান জনাইছে। বিগত 4 মাহ ধৰি কিয় তেওঁলোকক প্ৰাপ্য দিয়া নাই সেই প্ৰশ্নটো উত্থাপন কৰিছে। প্ৰাপ্য বিচাৰি গ'লেই কৰ্মত নিয়োজিত কৰা ছাইফুল আলী আৰু ৰুবুল আলীয়ে শাৰীৰিকভাৱে অপদস্থ কৰি পঠিয়াই বুলিও তেওঁলোকে অভিযোগ কৰিছে। ভুক্তভোগী 27জন যুৱকে বশিষ্ঠ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। অত্যন্ত দুৰ্ভাগ্যজনক, এওঁলোক হ'ল ক'ভিড যোদ্ধা আৰু ক'ভিড যোদ্ধাসকল প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। বিগত 4 মাহ ধৰি সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকে সেৱা আগবঢ়াই আছে, কিন্তু তেওঁলোকক নিজৰ প্ৰাপ্যটো দিয়া নাই। অন কেমেৰাই তেওঁলোক উচুপি উঠিবলৈ বাধ্য হ'ল আৰু 2জন ব্যক্তিৰ নাম তেওঁলোকে উল্লেখ কৰিছে, ছাইফুল আলী আৰু ৰুবুল আলী, আৰু তেওঁলোকে শাৰীৰিকভাৱে অপদস্থ কৰে হেনো এই দুগৰাকী যুৱকে এই 27জন যুৱকৰ ওপৰত। আমি আমাৰ সতীৰ্থ উৎপল হালৈৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ এই সন্দৰ্ভত অধিক জনাবলৈ। তাৰপিছতে আমি ভাষ্য শুনাম। প্ৰথমে উৎপল হালৈৰ সৈতে কথা পাতি লৈছোঁ। উৎপল, প্ৰাঞ্জল, এই মুহূৰ্তত ক'বলৈ গ'লে দিনটো আচলতে যিটো বিষয়ক লৈ চৰ্চিত হ'ব লাগিছিলে সকলো সংবাদ, কিয়নো যদিহে চোৱা যায় বিষয়টোত প্ৰত্যেক দিনে কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে আৰু এই মুহূৰ্তলৈকে যি চোৱা যায় ৰোগীৰ সংখ্যা প্ৰায় 2 লক্ষাধিক ঘৰ সংস্পৰ্শ কৰাৰ দিশত, আৰু আজিৰ দিনতো প্ৰায় 28,000 লোক এতিয়াও কিন্তু COVID-19 আক্ৰান্ত হৈ আছে আৰু চিকিৎসাধীন অৱস্থাত আছে। আৰু প্ৰথম অৱস্থাৰ পৰা যদি চোৱা যায় প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰিছিলে বা হৃদযন্ত্ৰ স্বৰূপ হৈ পৰিছিলে কৰোণা আক্ৰান্তৰ চিকিৎসাৰ বাবে সৰুসজাই ষ্টেডিয়াম, আৰু সেই সৰুসজাই ষ্টেডিয়ামৰ পূৰ্বৰ যি ব্যস্ততা প্ৰত্যেক দিনে ৰাতিপুৱাৰ ভাগৰে পৰা নিশালৈকে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰীও সেই স্থান আহি পিনে প্ৰদৰ্শন কৰে আৰু সকলো স্থান বা সকলো দিশ সামৰি লৈ তেখেতসকলে তৎপৰ হৈ থাকে। কিন্তু তেনেস্থলতে যোৱা জুন মাহত নিয়োজিত কৰা হৈছিলে 27জনকৈ চাফাই কৰ্মী হিচাপে, ৱাৰ্ড বয় হিচাপে 27জনকৈ যুৱকক, আৰু এই যুৱকসকলক বিশেষকৈ হাজো অঞ্চলৰ পৰা অনা হৈছিলে। আৰু হাজো অঞ্চলৰ শ্বৰীফুল আৰু ৰুবুল আলী 2 ভাই ককায়ে তেখেতসকলৰ কিতাপ তেখেতসকলক নিয়োজিত কৰিছিলে আৰু নিয়োজিত কৰাৰে পৰা তেখেতসকলক 24,000কৈ পাৰিশ্ৰমিক দিম বুলি উল্লেখ কৰিছিলে। কিন্তু 24,000 পাৰিশ্ৰমিক দিয়াৰ পৰিৱৰ্তে তেখেতসকলে চলিবলৈ আচলতে এতিয়া প্ৰায় 4 মাহ হোৱাৰ পিছত তেখেতসকলৰ ধনৰ অভাৱ হৈছিলে, আৰু ধনৰ অভাৱ হোৱাতে বাৰে বাৰে তেখেতসকলে যেতিয়া ধন সাধি যায় বা ধন বিচাৰি যায় তেতিয়া কিন্তু তেখেতসকলক উপযোগ বুলি আক্ৰমণ কৰে। আৰু আজিও তেনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু 27গৰাকীৰ 4জন যুৱকে ধন বিচাৰি গৈছিলে। ধন বিচাৰি যোৱাৰ সময়তে ঠিকাদাৰ শ্বৰীফুল আৰু ৰুবুল আলী 2 ভাই ককায়ে মিলি তেখেতসকলক শাৰীৰিকভাৱে অপদস্থ কৰে আৰু অপদস্থ কৰাৰ লগে লগে তেখেতসকলে বশিষ্ঠ আৰক্ষী থানাত
এই হাজিৰ হয় আৰু বশিষ্ঠ আৰক্ষী থানাত হাজিৰ হৈ তেখেতসকলে এখন এফআইআৰ দাখিল কৰে আৰু এফআইআৰ দাখিল কৰাৰ পিছতে কিন্তু ৰুবুল আলী আৰু মই ইতিমধ্যে উল্লেখ কৰিছে আপুনিও যে ৰুবুল আলী আৰু চাইফুল আলী দুই ভাই ককাই তেখেতসকলক নিয়োজিত কৰিছিলে আৰু নিয়োজিত কৰাৰ পিছতে যদি চোৱা যায় সৰু সজাই যিসমূহ লেতেৰা আছে বা সকলো পৰিৱেশ চাফ চিকুণ কৰাত কিন্তু এখেতসকলে নিয়োজিত হৈ থাকে আৰু প্ৰথম পৰ্যায়ত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি চোৱা যায় যি ধৰণৰ যিসকল এই সেনানী আছিল সেনানীসকলক ফুলৰ মালাই হওক বা তেখেতসকলক যোদ্ধাসকলে যি ধৰণৰ সা সন্মান প্ৰদৰ্শন কৰিছিলে সেই কিন্তু সা সন্মানৰ পৰা তেখেতসকলে বিচলিত হৈছে যাৰ ফলত তেখেতসকলে ক্ষোভিত হৈ পৰিছে আৰু ক্ষোভিত হৈ নিউজ 18 অন কেমেৰা তেখেতসকলে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ উচুকি উঠি আহ্বান জনাইছে যে আমাকো কিবা এটা ব্যৱস্থা কৰি দিয়ক এনেদৰে 4 মাহ ধৰি তেখেতসকলে দৰমহা পোৱা নাই যাৰ বাবে ক্ষোভিত হৈ পৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে যেতিয়া ধন বিচাৰি যোৱা সময়ত আন এজন মানুহৰ নাম ইতিমধ্যে আমাৰ তাত আহি পৰিছে কিছু সময় পূৰ্বে যিগৰাকী সাদেক লস্কৰ নতুনকৈ আমাৰ কিছু সময় পূৰ্বে নাম এটা আহিছে সাদেক লস্কৰ তেখেতে তত্ত্বাৱধানত তেখেতসকলক নিয়ন্ত্ৰণ কৰা হয় আৰু সাদেক লস্কৰে তেখেতসকলক কয় যদি ধন বিচাৰি যায় তেতিয়া তেখেতসকলক কামৰ পৰা উলিয়াই দিম বুলি কয় সাদেক লস্কৰ নামৰ লোকজনে আৰু ইয়াৰ সমান্তৰালভাৱে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিন্তু এই বিষয়ে গুৰুত্ব সহকাৰে ল'ব লাগে কিয়নো প্ৰথম পৰ্যায়ত যি ধৰণৰ কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যাৰ হৃদপিণ্ড হিচাপে বিবেচিত হৈছে সৰু সজাই ষ্টেডিয়াম প্ৰতিটো খণ্ড বিখণ্ডকে তেখেতে চাইছিলে কি ধৰণৰ ব্যৱস্থা কৰাইছে তৎপৰ হৈ আছিল দিন ৰাতি একাকাৰ কৰি কিন্তু তৎপৰ হৈ থকা স্বত্তেও যি ধৰণৰ লোকসকলক বা চিকিৎসকসকলক যি ধৰণৰ সা সন্মান দিছিলে তেখেতসকলক সা সন্মান নিদিয়াৰ বাবে তেখেতসকলে সা সন্মানো বিচাৰা নাই তেখেতসকলে মাত্ৰ তেখেতসকলৰ দিন হাজিৰা বা পাৰিশ্ৰমিক বিচাৰি গৈছিলে পাৰিশ্ৰমিক বিচাৰি হয় উৎপল সেইটোৱে কথা আৰু তেওঁলোকৰ ভাষ্য আমি শুনাম যিহেতু ভুক্তভোগীসকলে উচুপি স্বাস্থ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে যে তেওঁলোকে ইমান এটা অত্যন্ত গুৰুত্বপূৰ্ণ কামত নিয়োজিত হৈ আছে সেই কামটোত নিয়োজিত হৈ থকাৰ বিনিময়ত কেৱল প্ৰাপ্যটো তেওঁলোকক লাগে কিন্তু সেই প্ৰাপ্যৰ পৰা এটা দুষ্ট চক্ৰই তেওঁলোকক যেন বঞ্চিত কৰিছে কি কয় ভুক্তভোগী যুৱকে আমি শুনাই লৈছোঁ কোভিড-19 কাম কৰিছিলোঁ 6 জুলাইৰ পৰা আজি কিমানত 3 মাহ হৈ গ'ল 3 মাহৰ দিন ধৰি তাৰমানে আমাৰ এতিয়ালৈকে কোনো আমাৰ বেনাৰ দিয়া নাই মিডিয়াখনত তাৰপিছত আজি আমি তাৰমানে ঠিকাদাৰক মানে কৈছিলোঁ যে আমাৰ তাৰমানে 3 মাহৰ কাৰণে পইচাটো আমাৰ ৰেডি কৰিবলগা তাৰপিছত তেওঁলোকে ঠিকাদাৰ কি কৈছে আমাৰ 24 ঠাইত আমাক দিলে কিমান 15 আমি মানে নাই আমাৰ বিনিময়ত আমাৰ তাৰমানে অলপ হতাহতি মানে কাজিয়া হৈ গৈছে আমাক ঠিকাদাৰে পইচা নিদিওঁ বুলি কৈছে দিছে আমাক 13,000কে দিছে প্ৰথমতে 24,000 দিম বুলি কৈছে আজি 13,000 দিয়া আজি 13,000 কোনো মান্তি হোৱা নাই তাৰ বাবে চলি এতিয়া প্ৰতিবাদ কৰাৰ কাৰণে আমাক আহি তেখেতৰ ককাই মাৰিছে ৰুবুল আলী তেখেত তাৰ কাৰণে আমাক উচিত শাস্তি লাগে আজি এই বিপদৰ টাইমত আমি দেশৰ সৈনিকক জিয়া দিছোঁ সেই বিনিময়ত আমাক সেই আজি বিনিময়ত মাৰামাৰি কৰিছে তেখেতসকলে মাৰিছে আমাৰ ৰুমত আহি তাৰ উচিত শাস্তি লাগে আৰু আমি আমাৰ প্ৰতিবাদ কৰা হ'লে তেখেতে ডাইৰেক্ট আহি কয় ওলাই দিম ইমান আপোনাৰ সৰুসজাই ষ্টেডিয়ামৰ যিটো ইনচাৰ্জ আছে তেখেতে ইমান অভদ্ৰামি কৰে বাৰে তেখেতে আমাক আহি কয় ওলাই দিম তোমাৰ ওলাই দিম আমি কি কুকুৰ নেকি কি নাম তেখেতৰ তেখেতে সাদেক লস্কৰ বুলি কয় এছআই নিযুক্তি কেলেংকাৰীৰ তদন্ত যুদ্ধগতিত চলি থকাৰ সময়তে ৰাজ্যত অনুষ্ঠিত হ'ল এছআই পৰীক্ষা অৱশ্যে এয়া 20 ছেপ্টেম্বৰত বাতিল হোৱা এছআইৰ লিখিত পৰীক্ষা নহয় এয়া হৈছে এছআইৰ যোগ্যতা নিৰ্ণায়ক বিশেষ পৰীক্ষাহে আৰু শেহতীয়াকৈ নিযুক্তি লাভ কৰা 349 গৰাকী এছআইৰ যোগ্যতা নিৰ্ণায়ক বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ উদ্যোগত 2017 চনত পুলিচ ট্ৰেইনিং কলেজত এবছৰীয়া প্ৰশিক্ষণৰ বাবে ভৰ্তি হোৱা এই নৱনিযুক্ত উপ পৰিদৰ্শকসকলৰ প্ৰবেশন আৰম্ভ হৈছিল 2018 চনৰ 24 অক্টোবৰত চলিত মাহৰ 24 অক্টোবৰত এই বিষয়াসকলৰ প্ৰবেশন পিৰিয়ড বা প্ৰবেশন কাল সমাপ্ত কৰি চাকৰিত যোগদান কৰাৰ পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক বিশেষ পৰীক্ষা নতুনকৈ কৰ্তব্যত যোগদান কৰিব লগা এইসকল আৰক্ষী বিষয়াৰ মান নিৰূপণৰ বাবে গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ এই পৰীক্ষাত সন্তোষজনক ফল প্ৰদৰ্শন নকৰা বিষয়াসকলৰ বৃদ্ধি হ'ব পাৰে প্ৰশিক্ষণৰ ম্যাদ আনহাতে অতি নিম্ন ফল প্ৰদৰ্শন কৰা বিষয়াসকলে চাকৰি হেৰুৱাৰো পূৰ্ণ সম্ভাৱনা আছে এছআই কেলেংকাৰীৰ পাছতে যেন আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল বা আৰক্ষী সঞ্চালক প্ৰধান এনেধৰণৰ কেলেংকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত এনেধৰণৰ কিছু অল্পবিদ্যাৰ অধিকাৰী লোকক চাকৰি কৰি থকাৰ সময়ছোৱাত যাতে উচিত প্ৰশিক্ষণ দিব পাৰি তাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা পৰিলক্ষিত হৈছে আৰু এছআই কেলেংকাৰী কেৱল এইবাৰে যে হৈছে তেনে নহয় ইয়াৰ পূৰ্বেও যেন বহু বছৰ এই কেলেংকাৰীসমূহ সংঘটিত হৈ আহিছিল তাৰ উমানো ইতিমধ্যে পোৱা গৈছে এই কেলেংকাৰী উন্মোচন হোৱাৰ পাছতে সেই আশংকা বহুতে প্ৰকাশ কৰিছে সেইখিনিও বিভিন্নজনৰ এতিয়া মাজত চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে তাৰ বাবে হয়তো আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এই বিশেষ উদ্যোগ গ্ৰহণ কৰি এই পৰীক্ষা অনুষ্ঠিত কৰিলে হঠাৎ এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ল
আৰু এই পৰীক্ষাত সন্তোষজনক ফল প্ৰদৰ্শন নকৰা বিষয়াসকলৰ প্ৰশিক্ষণৰ ম্যাদ বৃদ্ধি কৰা হ'ব তেওঁলোকক পুনৰ প্ৰশিক্ষণ দিয়া হ'ব তাৰ পাছতে তেওঁলোকক চাকৰিত মকৰল কৰা হ'ব এয়া এক উচিত পদক্ষেপ বুলিও বহুতে মন্তব্য প্ৰকাশ কৰিছে আৰু আৰক্ষী বিভাগৰ এয়া এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপেও বিবেচিত হৈছে এই সন্দৰ্ভত ভাষ্য শুনাইছোঁ আমি আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ যে যিমান সাব ইন্সপেক্টৰ বৰ্তমান প্ৰবেশনত আছে সেই সাব ইন্সপেক্টৰ কিনিৰ মানে একচুয়ালি কিমান শিকিছে মানে হাউ মাচ ফিট দে আৰ কিমান মানে ৰেগুলাৰ চাকৰি বাৰে কিমান ফিট আছে এটো জানিবলৈ সাৰে এটা এসেসমেন্ট টেষ্টটো ডিজাইন কৰিছে ৰেঞ্জ ডিএজি বিলাক সবক এটো এসেসমেন্ট টেষ্টটো কণ্ডাক্ট কৰিব দিছে অসম পুলিচত বৰ্তমান 349 probationary sub inspectors আছে 349 মানে এটো জানিবলৈ অলমোস্ট ডাইৰেক্ট সাব ইন্সপেক্টৰ ভিতৰত 1/3 মানে তিনিজন সাব ইন্সপেক্টৰ ডাইৰেক্ট সাব ইন্সপেক্টৰ থাকিলে এজন যোৱাকালি টেষ্টত অটেন্ড হৈছে আৰু টোটাল সাব ইন্সপেক্টৰ ভিতৰত অলমোস্ট 15%. তো ইমান লার্জ নাম্বার যেতিয়া আছে ন্যাচারাল অ্যাসেসমেন্ট কৰাটো বহুত দরকার হয় এই অ্যাসেসমেন্ট টেস্ট এনেকুৱা ডিজাইন কৰা হৈছে মানে এটা তো হল রিটেন এক্সামিনেশন এটা মাল্টিপল চয়েস অবজেক্টিভ টাইপ এটা যোৱাকালি হৈ গৈছে আৰু ইন্টাৰভিউ আছে তেওঁলোকৰ সাইকোলজিক্যাল ট্ৰাইটস কিনি অবজার্ভ কৰাৰ বাবে ইন্টাৰভিউ পাছত তিনিটা টাইপৰ ফিল্ড সিচুৱেশন তো দিয়া হ'ব এটো নেক্সট উইক হ'ব এটা ক্ৰাইম সিন তো কেনেকুৱা সিকিউৰ কৰিব সিজ কৰিব ম্যাপিং কৰিব আৰু তাৰ পাছত এখন সিচুৱেশন হ'ব এটা ৰাইটিয়াৰ সিচুৱেশন ৰাইট চলি আছে তেতিয়া এজন সাব ইন্সপেক্টৰ হৈ পেলাই কেনেকুৱা কণ্ডাক্ট কৰিব লাগে কেনেকুৱা এটো কন্ট্ৰোল কৰিব লাগে দিবন ডেকাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে এছআই কেলেংকাৰীৰ খলনায়ক পি কে দত্তক 6 দিনীয়া চিআইডিৰ জিম্মাৰ অন্তত দত্তক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ আনহাতে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এছপি সঞ্জিত কৃষ্ণ এছআই নিযুক্তি কেলেংকাৰী কিমানলৈকে হিপাই আছিল পি কে দত্ত বাহিনীৰ কেলেংকাৰীৰ বম খেদি চিআইডিয়ে পাইছে নতুন নতুন তথ্য তদন্তৰ হিপা খান্দিবলৈ গৈ কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চিআইডিৰ দল কৰিমগঞ্জৰ পুলিচ গেষ্ট হাউচত চলিছে চিআইডিৰ জেৰা সন্দেহজনক 4 বিষয়া কৰ্মচাৰীক আটক আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে চিআইডিয়ে লাভ কৰিছে বহু তথ্য প্ৰমাণ যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব পাৰে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ এছআই নিযুক্তি পৰীক্ষা পতাৰ সাব কন্ট্ৰেক্ট পোৱা অক্ষয় টেলিকমিউনিকেশ্যন নামৰ কল চেণ্টাৰৰ স্বত্বাধিকাৰীৰে কানেকশ্যন পোৱা গৈছিল আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ এই কল চেণ্টাৰটোৰ স্বত্বাধিকাৰী ৰুবুল হাজৰিকাৰ তথ্যৰ ভিত্তিতেই এছপি সঞ্জিত কৃষ্ণ আৰু দুগৰাকী দেহৰক্ষীক জেৰা চলাইছিল চিআইডিয়ে মন্টু দাস আৰু চিন্তু হাজৰিকাৰ নামৰ সঞ্জিত কৃষ্ণৰ দুইজন দেহৰক্ষীক সোধপোছ কৰাৰ লগতে এজনৰ পৰা এটা মোবাইল জব্দ কৰিছিল আৰক্ষীয়ে আনহাতে এছপি সঞ্জিত কৃষ্ণৰ দুটা মোবাইল জব্দ কৰিছিল আৰক্ষীয়ে দেহৰক্ষী মন্টু দাস আৰু চিন্তু হাজৰিকাই জেৰাত ফাইল কৰা তথ্যমতে পৰীক্ষাৰ দুদিন আগত যোৱা 17 ছেপ্টেম্বৰত দিবন ডেকাই আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক লগ ধৰিছিল বহু সময় ধৰি দুয়োজনে কথাও পাতিছিল ইফালে দুই দেহৰক্ষীক জেৰা চলাই বহু গোপন তথ্য আৰক্ষীয়ে উদ্ঘাটন কৰাৰ সময়তে ৰুবুল হাজৰিকাক লগত লৈ কৰিমগঞ্জৰ পুলিচ গেষ্ট হাউচত চিআইডিৰ এটা বৃহৎ দলে সোধপোছ কৰে কৰিমগঞ্জত সঞ্জিত কৃষ্ণৰ লগত থকা কেইবাগৰাকীও দেহৰক্ষী চালক আৰু বিষয়া ইয়াৰে সন্দেহজনক 4জনক আটক কৰি তেওঁলোকৰ জবানবন্দীও সংগ্ৰহ কৰিছে তদন্তকাৰী দলটোৱে প্ৰাপ্ত তথ্যমতে 18 ছেপ্টেম্বৰত প্ৰশ্নকাকত লৈ আনিছিল আৰক্ষীৰ এখন বাহন পিছে পিছে এখন ইনোভা বাহনত আহিছিল দুই ৰহস্যময় ব্যক্তি প্ৰশ্নকাকতসমূহ থানালৈ নিয়াৰ ফলনি এছপি সঞ্জিত কৃষ্ণই নিজৰ ঘৰলৈ নিয়াৰ যোজা চলাইছিল আনহাতে ৰহস্যময় ব্যক্তি দুজনে কৰিমগঞ্জৰ আহিলি নামৰ এখন হোটেলত বাহৰ পাতিছিল যদিও তেওঁলোকৰ নামত কোনো কোঠা পঞ্জীয়ন কৰা হোৱা নাছিল সেইদিনাই পুৱতি নিশা 2 বজাত ওলাই গৈছিল ব্যক্তি দুজন এই গোটেই কাণ্ড সংঘটিত হৈছিল এছপি সঞ্জিত কৃষ্ণৰ পৃষ্ঠপোষকতা অৱশ্যে আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰি কৰা নাই চিআইডিয়ে এটা কথা ঠিক এছপি সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে তথ্য প্ৰমাণ পোৱাটো নিশ্চিত হ'লে যিকোনো সময়তেই গ্ৰেপ্তাৰ হ'ব পাৰে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ ইফালে তদন্ত চলি থকাৰ সময়তে মঙলবাৰে শেষ হ'ল পি কে দত্তৰ 6 দিনৰ চিআইডিৰ জিম্মা মহানগৰীৰ চিজেএম আদালতত পি কে দত্তক হাজিৰ কৰাৰ পিছতেই আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে এছআই নিযুক্তি কেলেংকাৰীৰ খলনায়ক এই পি কে দত্ত আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে চিআইডি কাৰ্যালয়ত সম্পন্ন কৰা হ'ল পি কে দত্তৰ স্বাস্থ্য পৰীক্ষা কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী আৰু গুৱাহাটীৰ পৰা
ঋত্বিক কৌশিক আৰু ভাস্কৰ জ্যোতি হাজৰিকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট। দ্য প্ৰাইম টাইম চৰকাৰৰ দৰমহাৰ লগত সংযোজন ঘটাই ৰাজ্য চৰকাৰে আগবঢ়াব 500 টকাৰ বৰ্ধিত দৰমহা। ৰাজপথত প্ৰতিবাদৰ পিছত প্ৰতিবাদ কৰি থকা ৰাজ্যৰ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়কলৈ এই সুখবৰটো আহিছে। এতিয়াৰে পৰা মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে লাভ কৰিব 1500 টকাকৈ মাহিলী দৰমহা। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মাহিলী 500 টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ ফালৰ পৰা ৰান্ধনি আৰু কৰ্মচাৰীসকলে লাভ কৰিছিল 1000 টকা। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পূজাৰ পূৰ্বে ৰাজ্যৰ 1,18,198 গৰাকী কৰ্মচাৰীৰ একাউণ্টত সোমাব এই পাবলগীয়া ধনখিনি, যাৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছে 34 কোটি 20 লাখ টকা। বছৰি খৰচ হ'ব 60 কোটি টকা। ইফালে 1991 চনৰ পৰা 2001 চনলৈ শিক্ষকতা কৰি অহা শিক্ষকসকলৰ বাবেও সুখবৰ আহিছে। ৰাজ্যৰ 1574 গৰাকী শিক্ষকে 1 নৱেম্বৰৰ পৰা দৰমহা নিয়মীয়াকৰণ কৰা হৈছে আৰু তেওঁলোকৰ দৰমহা নিয়মীয়াকৰণ কৰা হৈছে। লগতে 2960 গৰাকী লোকে অতিৰিক্ত শিক্ষক যিসকলৰ প্ৰশিক্ষণ নাই তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি দিব শিক্ষা বিভাগে। উল্লেখযোগ্য যে এই শিক্ষকসকলে দীৰ্ঘদিন ধৰি শিক্ষকতা কৰি বিভিন্নজনক সেৱা আগবঢ়াই আহিছিল আৰু শিক্ষকসকলক 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী কৰাকৈ নিয়মীয়াকৰণ কৰা হৈছে। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি আমাৰ মিড ডে মিলৰ কুক আৰু হেল্পাৰ দুটা কেটেগৰী আমি দুইটাৰ মাজত ভাগ নকৰাকৈ কুক আৰু হেল্পাৰ দুয়োগৰাকী বাইদেউকে 500 মাহেকীয়া ৰাজ্য চৰকাৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দুৰ্গা পূজাৰ আগতে এই পুঁজি তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব আৰু ইতিমধ্যে বিত্ত বিভাগে 34 কোটি 20 লাখ টকা মুকলি কৰি দিছে। 1991 চনৰ পৰা 2001 চনৰ ভিতৰত কিছু শিক্ষক এক্সেছ এপইণ্টমেণ্ট হৈছিল, যিমান পোষ্ট আছিল তাতকৈ এক্সেছ এপইণ্টমেণ্ট হৈছিল, যি 1574 গৰাকী ব্যক্তিয়ে 2007 চনলৈকে চেগা চুৰুকাকৈ দৰমহাও পাই আছিলে আৰু তেওঁলোকে ট্ৰেইনিঙো কৰি পেলাইছিলে, DEDৰ সমকক্ষ যিটো ট্ৰেইনিং। এই 1574 গৰাকী ব্যক্তিক আমি ৰেগুলাৰ পে স্কেল দি তেওঁলোকৰ প্ৰস্পেক্টিভলি আগত কি কৰি আহিছিল নহয়, কেবিনেট হোৱাৰ বিশেষকৈ আপোনালোকে প্ৰস্পেক্টিভ ডেটটো 1 নৱেম্বৰ বুলি ধৰিব পাৰে যে উইথ এফেক্ট ফ্ৰম 1 নৱেম্বৰ নাও অলছো দে উইল গেট ৰেগুলাৰ চেলাৰী। আজি সেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ দাখিলৰ দিন। 2021 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবলৈ পৰীক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। সেবাৰ ৱেবছাইট যোগে 2 পৰা 23 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব। চালান কটাৰ শেষ দিন 27 নৱেম্বৰ ধাৰ্য কৰা হৈছে। আনহাতে বেংকত চালানৰ ধন জমা দিয়াৰ শেষ দিন 30 নৱেম্বৰ। আজি সেবাই বহুকেইটা বিশেষ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগন্তুক দিনৰ যিসমূহ কৰণীয় আছে সেই সন্দৰ্ভতো তেওঁলোকে সিদ্ধান্তত উপনীত হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ দাখিলৰ দিন ধাৰ্য কৰা হৈছে। 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবলৈ পৰীক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। সেবাৰ ৱেবছাইট যোগে 2 পৰা 23 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব। আৰু কি কি তথ্য আছে সেয়াও জনাব আমাৰ সতীৰ্থ হীৰক জ্যোতি মালাকাৰে। হীৰক, আপুনি যিহেতু এই সমগ্ৰ বাতৰিটো সংগ্ৰহ কৰিবলৈ আজি গৈছিল, কি তথ্য আৰু কি আপডেট আছে আপোনাৰ লগত? চাওক বন্ধু প্ৰাঞ্জল, প্ৰথমতে পূৰ্ব নিৰ্ধাৰিত যি সূচী আছিলে সেই সময়সূচী অনুসৰি যিহেতু এবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মেট্ৰিক পৰীক্ষাত এইবাৰ কেতবোৰ নতুনত্ব অনা হৈছে। বিশেষকৈ এইবাৰ অনলাইন যি ব্যৱস্থা, সেই অনলাইন ব্যৱস্থাৰ ওপৰত বেছি পোষকতা কৰা হৈছে আৰু সেৱাৰ অধ্যক্ষ ৰমেশ জনে জনোৱা অনুসৰি যিটো নৱেম্বৰ মাহৰ পৰা অনলাইন যি প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া, সেই প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব আৰু প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়াৰ পিছতে যিবোৰ হাৰ্ড কপি আছে বা ছফ্ট কপি আছে সেই ছফ্ট কপিসমূহ বিদ্যালয় কৰ্তৃপক্ষ জমা দিব লাগিব আৰু জমা দিয়াৰ পিছতে যি চূড়ান্ত তালিকা, সেই তালিকা প্ৰস্তুত কৰা হ'ব আৰু যিহেতু ফেব্ৰুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত হয় আৰু ফেব্ৰুৱাৰী মাহতেই পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হ'ব আৰু এই বিষয়ে ইতিমধ্যে অৱগত কৰিছে। আৰু মই জনাব বিচাৰিম যে এই যি তাৰিখ, সেই তাৰিখৰ আপুনি যদি চাব যায়
অনলাইন যি ফৰ্ম ফিল আপৰ তাৰিখ সেই অনলাইন ফৰ্ম ফিল আপ 2 নৱেম্বৰ ধাৰ্য কৰা হৈছে আৰু ঠিক একেদৰে লাষ্ট যি অনলাইন চালানৰ ব্যৱস্থা সেই অনলাইন চালানৰ ব্যৱস্থা 27 নৱেম্বৰলৈকে নিৰ্ধাৰিত কৰা হৈছে আৰু যি লাষ্ট ডেট অফ অৰ্থাৎ লাষ্ট ডেট থাকিব পেমেণ্টৰ লাষ্ট ডেট সেয়া 30 নৱেম্বৰলৈ ধাৰ্য কৰা হৈছে আৰু যিহেতু যিখন ড্ৰাফ্ট থাকিব সেই চেক লিষ্টত তেওঁলোকে আপলোড কৰিব লাগিব কম্পিউটাৰত 5 ডিচেম্বৰ ভিতৰত আৰু যি 5 ডিচেম্বৰ কৰিব লাগিব বা স্কুলে যিখিনি যাৱতীয় ব্যৱস্থা আছে সেই যাৱতীয় ব্যৱস্থাখিনি 10 নৱেম্বৰত কৰিব লাগিব ফাইনেল লিষ্ট যোনখন হ'ব সেই ফাইনেল লিষ্ট বা বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা ষ্টুডেণ্টৰ যিখন ফাইনেল লিষ্ট দিয়া হ'ব সেই ফাইনেল লিষ্ট 15 ডিচেম্বৰৰ ভিতৰত সেবাৰ যি বিভাগীয় ৱেবছাইট সেই ৱেবছাইটত তেওঁলোকে আপলোড কৰিব লাগিব ঠিক একেদৰে চাব যায় যি পৰীক্ষা মাচুল সংক্ৰান্তত 650 টকা পৰীক্ষা মাচুল নিৰ্ধাৰণ কৰা হৈছে আৰু চেণ্টাৰ মাচুল 300 টকা ধাৰ্য কৰা হৈছে আৰু ঠিক একেদৰে অন্যান্য যি যাৱতীয় 150 টকা ধাৰ্য কৰা হৈছে অন্যান্য যাৱতীয় যিসমূহ আছে আৰু সৰ্বমুঠ যি চাব যায় 800 টকা তেওঁলোকে ধাৰ্য কৰা হৈছে এবাৰ যি মাচুলৰ ক্ষেত্ৰত আৰু মাচুলৰ ক্ষেত্ৰত পূৰ্বতকৈ যিহেতু মাচুল হ্ৰাস কৰা হৈছে যিহেতু COVID-19 সংক্ৰমণ হোৱাৰ পিছতে বিভিন্ন দিশৰ ওপৰত চলি চাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু এই ক্ষেত্ৰত আন এক প্ৰশ্ন হৈ পৰে যে কেনেদৰে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব কিয়নো ৰাজ্যৰ এতিয়া যিবোৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ প্ৰায়ভাগ বিদ্যালয় এতিয়া বন্ধ আছে কেৱল 50% ছাত্ৰ ছাত্ৰীয়েহে বিদ্যালয় আৰম্ভ কৰিছে কিন্তু তেনে ক্ষেত্ৰত যিটো বাধ্যবাধকতা নাই বিদ্যালয়ৰ কোনো ছাত্ৰ আহিবও পাৰে নাহিবও পাৰে এনে ক্ষেত্ৰত ৰাজ্য চৰকাৰে নীতি নিৰ্দেশনা জাৰি কৰিছে কিন্তু অনলাইন যি ব্যৱস্থা কৰা হৈছিল COVID-19 বাবে অনলাইন যে ব্যৱস্থা বা অনলাইন যি পাঠদানৰ ব্যৱস্থা কৰা হৈছিল কিন্তু সেই অনলাইনৰ পাঠদানৰ ব্যৱস্থাত কেৱল মই ক'ব বিচাৰিম যে 70% ছাত্ৰ ছাত্ৰীকে চুব পাৰিছে কিন্তু 30% ছাত্ৰ ছাত্ৰীক এই মুহূৰ্তলৈকে চুব পৰা নাই তেনে সেই 30% ছাত্ৰ ছাত্ৰীক যিসকল গ্ৰাম্যাঞ্চলত বাস কৰা বা গ্ৰাম্যাঞ্চলত থকা পঢ়া লোকসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যিটো এণ্ড্ৰইড ব্যৱস্থা নাই তেওঁলোকক কেনেদৰে উপকৃত কৰে বা কেনেদৰে সেই পাঠ্যক্ৰমসমূহ সমাপ্ত কৰে সেয়া এক লক্ষণীয় হৈ পৰিব হিৰক আপুনি যিহেতু গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলৰ কথা কৈছে এই অনলাইন প্ৰক্ৰিয়াত এনেধৰণে ফিজ জমা দিয়াৰ ক্ষেত্ৰত বা আন যিসমূহ প্ৰক্ৰিয়াৰ কথা কোৱা হৈছে বেংকত গৈ ড্ৰাফ্টৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে তাতো অসুবিধা হ'ব সকল ছাত্ৰ ছাত্ৰী বা তেওঁলোকৰ অভিভাৱকৰ নিশ্চয় তেনে ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব কিয়নো অনলাইন পাঠ্যক্ৰমৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে কেৱল 70% ছাত্ৰ ছাত্ৰীকে ঢুকিব পাৰিছে 30% ছাত্ৰ ছাত্ৰীক এই মুহূৰ্তলৈকে ঢুকিব পৰা নাই কিন্তু এই ক্ষেত্ৰত সেৱাৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা কৰা হয় যিটো অনলাইন ব্যৱস্থা কৰে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে অফলাইনৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে কিয়নো যদি চাব যায় গ্ৰাম্যাঞ্চলৰ লোকসকল যিসকল আছে বা গ্ৰাম্যাঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই অনলাইন প্ৰচেছিঙৰ যি ব্যৱস্থা সেই ব্যৱস্থা সহজে ঢুকিব পৰা নাযায় আৰু কিছু সংখ্যক যি বিদ্যালয় চাব যায় সেই বিদ্যালয়ত এতিয়াও কম্পিউটাৰ ব্যৱস্থা নাই তেনে ক্ষেত্ৰত সেৱা কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে লক্ষণীয় হ'ব আৰু এইখিনিতে আন এক কথা ক'ব বিচাৰোঁ যে পূৰ্বৰ যি পাঠ্যপুথি আছিলে সেই পাঠ্যক্ৰম আছিলে সেই পাঠ্যক্ৰম যিহেতু কোভিড সংক্ৰমণৰ বাবে কোভিড মহামাৰীৰ বাবে 30% হ্ৰাস কৰা হৈছে এতিয়া যি অহা বছৰ যি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব তেওঁলোকে 70% বা 30% পৰীক্ষা পাঠ্যক্ৰম পঢ়িব নালাগে যি আগৰ 70% পাঠ্যক্ৰম সেই পাঠ্যক্ৰমতে তেওঁলোকে পৰীক্ষা দিব পাৰিব সেই ফালৰ পৰা চাবলৈ এক ইতিবাচক খবৰ কিন্তু নেতিবাচক খবৰ এইটোৱে হৈছে যে যদি এনেধৰণৰ ব্যৱস্থা কৰা তেতিয়া যি অনলাইনৰ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এই মুহূৰ্তলৈকে যিসকলে মানে আপোনাক ক'ব বিচাৰিম যে যিসকলে শিক্ষাদান কৰিব পৰা নাই তেওঁলোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে লক্ষণীয় ঠিক আছে বুজিছোঁ হিৰকজ্যোতি মালাকাৰ আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি তথ্যৰ বাবে এবাৰ আন এক বিশেষ বিষয় আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে লুটৰাজ হুজাইতো আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত মুকলিকৈ সংগ্ৰহ কৰিছে ধন আধাৰ কেন্দ্ৰৰ কৰ্মীয়ে ধন দাবী কৰাৰ লগতে হাৰাশাস্তি কৰাৰ অভিযোগ ৰাইজৰ হুজাই আমবাৰীত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত মুকলিকৈ ধন সংগ্ৰহ কৰা হৈছে কেমেৰাত বন্দী হৈছে ধন সংগ্ৰহৰ দৃশ্য দবকাৰ আমবাৰী আধাৰ কেন্দ্ৰত ধন সংগ্ৰহৰ অভিযোগ ৰাইজৰ মইজুল হক নামৰ এগৰাকী শিক্ষক আৰু ছুপাৰভাইজৰ হিল্লাল আহমেদৰ বিৰুদ্ধে ধন লোৱাৰ এই গুৰুতৰ অভিযোগ ভুক্তভোগীৰ কেন্দ্ৰটোত প্ৰত্যেকগৰাকী লোকে আধাৰ কাৰ্ড প্ৰস্তুত কৰোঁতে দিব লাগে 500-600 টকাকৈ টকা নিদিলে সঘনাই ঘূৰাই থাকে কৰ্মচাৰীসকলে লগতে দাবী কৰা ধনতকৈ কম দিলে কেন্দ্ৰটোলৈ অহা গ্ৰাহকক গালি ধমকিৰে বাহিৰলৈ ওলাই দিয়াৰো অভিযোগ উত্থাপন হৈছে আধাৰ কাৰ্ড এতিয়া সকলোকে প্ৰয়োজন কিন্তু আধাৰ কাৰ্ডৰ নামত মুকলি বেপাৰ চলিছে এই মুকলি বেপাৰ একাংশ দুষ্ট চক্ৰই চলাই আছে কেৱল যে এটা প্ৰান্ততে এনে হৈছে তেনে নহয় ৰাজ্যৰ বহু প্ৰান্তত এনে হৈছে আৰু আমি এটা বিশেষ অভিযান চলাইছোঁ আমাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ এই অভিযানটোৰ অংশ আপুনিও হ'ব পাৰে আপুনি যদি তেনেধৰণৰ কিবা ঘটনাৰ সন্মুখীন হৈছে বা তেনেধৰণৰ ঘটনাৰ আপোনাৰ যদি কিবা তথ্য প্ৰমাণ আছে তেনেহ'লে আপুনি সেই ভিডিঅ' বা তেনেধৰণৰ তথ্য প্ৰমাণ আমালৈ প্ৰেৰণ কৰিব পাৰে বা অভিযোগো যদি আছে আধাৰ কেন্দ্ৰৰ এনে একাংশ লোকৰ বিৰুদ্ধে তেনেহ'লে সেই অভিযোগ দাখিল কৰিব পাৰে আমি সেয়া বাতৰি আকাৰে সম্প্ৰচাৰ কৰিম আৰু সদায় এই সন্দৰ্ভত এক বিশেষ বুলেটিন সম্প্ৰচাৰ কৰিম আমি এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ আব্দুল হাকিমৰ সৈতে আব্দুল হাকিম আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰকৃততে
এই যি কাৰবাৰ চলি আছে, যি বেপাৰ চলি আছে, সেয়া কিমান দিন পুৰণি, কিমান দিনৰ পৰা এই বেপাৰ চলাই থকা হৈছে? হয় প্ৰাঞ্জল, ক'ব লাগিব হোজাই জিলাত প্ৰায় 70টাকৈ আধাৰ কেন্দ্ৰ আছে আৰু আধাৰ কেন্দ্ৰৰ অধিকাংশ আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ মতে এক মুকলিভাৱে ধন সংগ্ৰহ অব্যাহত আছে। কিছুদিন পূৰ্বে হোজাই জিলা উপায়ুক্তৰ কাষতে থকা আধাৰ কেন্দ্ৰত ধন সংগ্ৰহক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু লিখিতভাৱে জিলা উপায়ুক্তক অভিযোগো দিয়া হৈছিলে, কিন্তু কোনো ধৰণৰ জিলা উপায়ুক্তই কোনো কাম কৰা নাই বা গ্ৰহণ কৰা নাই, সুফল দিয়া নাই। তাৰপিছত বিশেষকৈ ক'ব লাগিব আজি হোজাই ডবকাৰ আমবাৰী ফয়জুল হক নামৰ এগৰাকী শিক্ষক আৰু ছুপাৰভাইজাৰ আধাৰ কেন্দ্ৰৰ ছুপাৰভাইজাৰ হিলাল আহমেদে মুকলিকৈ ধন সংগ্ৰহ কৰাৰ নিউজ 18ত বাতৰি সম্প্ৰচাৰ পিছতে এক্সক্লুচিভ বাতৰিটো সম্প্ৰচাৰ পিছতে হোজাই জিলা উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাসে বিষয়টো তদন্ত ঘোষণা কৰিছে আৰু ইতিমধ্যে থানাত FIR দিয়াৰ প্ৰস্তুতি চলাইছে বুলি উল্লেখ কৰিছে। ইতিমধ্যে গৌৰী শংকৰ দাসে উল্লেখ কৰিছে যে প্ৰায় হোজাই জিলাত 65টা কেন্দ্ৰত আধাৰ প্ৰস্তুতকৰণ চলি আছে আৰু 5টা অতিৰিক্ত প্ৰায় 70টাকে কেন্দ্ৰ আছে যোজা চলিছে। কিন্তু বিশেষকৈ ক'ব লাগিব হোজাই জিলাত সাধাৰণ জনতা আধাৰ প্ৰস্তুত কৰাৰ কাৰণত এক অসুবিধাৰ সৃষ্টি হৈছে। সামান্য বয়সৰ ভুল হলেও ডক্টৰৰ পৰা চহী ল'বলৈ গ'লেও টকা দিব লাগে সাধাৰণ দুখীয়া শ্ৰেণীৰ লোকসকলক। বিশেষ ক'ব লাগিব হোজাই জিলাৰ শংকৰদেৱ নগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়তো এক প্ৰকাৰ ধন সংগ্ৰহ চলিছে। মুঠতে আব্দুল, প্ৰত্যেকটো ক্ষেত্ৰতে বিশেষকৈ আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্ততেই এনেধৰণৰ দুৰ্নীতি কেলেংকাৰী চলি আছে আৰু এতিয়া খুব বেছি প্ৰয়োজন হৈছে সকলোকে আধাৰ কাৰ্ডৰ, কাৰণ প্ৰত্যেকটো চৰকাৰী কামতেই আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে আৰু আধাৰ কাৰ্ড বনাবলৈ যোৱা লোকক হাৰাশাস্তি দিয়া হৈছে এনে একাংশ কৰ্মচাৰীৰ জৰিয়তে। অত্যন্ত দুৰ্ভাগ্যজনক। ভুক্তভোগীৰ ভাষ্য আছে, আমি শুনাই লৈছোঁ। আমরা হাই স্কুলে গেছিলাম আধার কার্ড বানানি, আমার হুদার 3 জনের 1500 টাকা নিচ্ছে মজিলক স্যারে। কিন্তু বিগত কেইদিনমানৰ পৰা দেখা গৈ আছে যে হোজাই জিলাখনৰ প্ৰায়বোৰ আধাৰ কাৰ্ড কেন্দ্ৰসমূহত যিসকল লোকে আধাৰ কাৰ্ড বনাবলৈ যায় সেই লোকসকলক একাংশ মধ্যভোগী দালালে সেই আধাৰ কাৰ্ড বনোৱা যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলৰ লগত মিতিৰালি কৰি টকাৰ বিনিময়ত লোকসকলক আধাৰ কাৰ্ড বনাই দিয়া হয়। আপোনাৰ অলক্ষিতে হঠাৎ সন্ধানহীন হ'ল 2000 টকীয়া নোট। আপুনি ভালদৰে মন কৰক, কেতিয়াৰ পৰা আপোনাৰ হাতত পৰা নাই 2000 টকীয়া নোট। ক'ত কেনেদৰে সন্ধানহীন হ'ল 2000 টকীয়া নোট? आज भारत सरकार का ये सौभाग्य है कि हमें राजमाता जी के सम्मान में ये सिक्का देश के सामने रखने का अवसर मिला है। राजमाता विजय राजे सिंधियार शततम जन्म जयंती उपलक्षे देशर प्रधानमंत्री नरेंद्र मोदीये सोमवार आनुष्ठानिकभावे मुकली करे 100 टकिया मुद्रा। ये सौभाग्य है कि हमें राजमाता जी के सम्मान में ये सिक्का देश के सामने रखने का अवसर मिला है। शीघ्र आपनार मोर हातলৈ আহিব 100 टकिया मुद्रा। पिछे आपनार हातत एतिया 2000 टकिया आছেনে? 2016 চনৰ নৱেম্বৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নোটবন্দীৰ জৰিয়তে পূৰ্বৰ 500 টকীয়া আৰু 1000 টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি মুকলি কৰিছিল 2000 টকীয়া নোট। পিছে কিছুদিনৰ পৰা আপোনাৰ মোৰ হাতৰ পৰা অন্তৰ্ধান হৈছে 2000 টকীয়া। বেংক অথবা ATM ক'তো নোলায় 2000 টকীয়া, কাৰোৰে হাতত নাই যেন 2000 টকীয়া। কিন্তু হঠাতে কলৈ গ'ল 2000 টকীয়া নোটসমূহ? যিবোৰ ডাঙৰ ডাঙৰ তেল ডিপুৱে হওক, ব্যৱসায় প্ৰতিষ্ঠান, বেংক, আপুনি এবাৰ তদন্ত কৰক, আপুনি দেখা পাব যে গোটেই বজাৰত মানে 2000 টকীয়া এটা নোহোৱা হৈ গ'ল। এইটো আমাৰ সন্দেহ হৈছে যে কোটি কোটি টকা 2000 টকীয়া বান্দিলে ওলোৱাৰ পিছত এটা ক'লৈ গুচি গ'ল। হয়, RTI কৰ্মী দিলীপ নাথৰ স্পষ্ট অভিযোগ। কলা বেপাৰী আৰু ৰাজনৈতিক নেতাই গোপনে মজুত কৰিছে 2000 টকীয়া নোট, যিসমূহ নোট নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পৰিব ভোটাৰৰ হাতত। ধনৰ বিনিময়ত ভোট কিনাৰ লক্ষ্যৰে ৰাজনৈতিক নেতাই নিজাকৈ আৰু কলা বেপাৰীৰ দ্বাৰা 2000 টকীয়া নোট লুকুৱাই ৰখাৰ অভিযোগ আনিছে দিলীপ নাথে।
লগতে দিলীপ নাথে ক'লে নিৰ্বাচনৰ পূৰ্বেই প্ৰমাণিত হ'ব তেওঁৰ অভিযোগ। এতিয়া আমাৰ সন্দেহ হৈছে যে নিৰ্বাচনৰ আগে আগে এই 2000 টকীয়া বান্ডিলবিলাক সম্পূৰ্ণ ওলাব, যিহেতু বিজেপি চৰকাৰৰ দিনত বেংকতেই হওক বা য'তেই নহওক GSTয়ে হওক ইনকাম টেক্স চেল টেক্স এইবোৰ গোটেইবোৰ টানি ধৰাৰ পিছত দুৰ্নীতিৰে যিবোৰে ধন সাঁচিছিল সেইবোৰ বেংকত থ'ব নোৱাৰা হ'ল, নিৰ্বাচনৰ সময়ত উলিয়াবও নোৱাৰে। সেইকাৰণে নোটবোৰেই 2000 টকীয়া যিবোৰ নোট সেইবোৰে বান্ধি তেওঁলোকে গোপনে লুকুৱাই ৰাখিছে। নিৰ্বাচনৰ আগত আপুনি চাব প্ৰত্যেকটো মানে ভোটাৰৰ হাতে হাতে এই 2000 টকীয়া বান্ডিলবিলাক কিছুমান দলে বিতৰণ কৰিব। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী মহিলাৰ ওপৰত নিৰ্মম অত্যাচাৰ। এজোপা গছত 2 হাত বান্ধি মহিলাগৰাকীক প্ৰহাৰ কৰিলে প্ৰায় 10জনীয়া গুণ্ডাৰ এটা দলে। কিন্তু ক'ত আৰু কিয় সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা? এগৰাকী মহিলাৰ ওপৰত নিৰ্মম অত্যাচাৰ। এজোপা গছত হাত দুটা আতি আতি বন্ধা আছে মহিলাগৰাকীৰ। আৰক্ষীৰ দলে তেনে অৱস্থাতে উদ্ধাৰ কৰে মহিলাগৰাকীক। মহিলাগৰাকীৰ 2 হাত পাছফালে এজোপা গছত বান্ধি প্ৰহাৰ কৰা হৈছিল। চলোৱা হৈছিল শাৰীৰিক নিৰ্যাতন। কেৱল সেয়াই নহয়, মহিলাগৰাকীৰ ঘৰৰ সা সামগ্ৰী বাচন বৰ্তন সকলো লণ্ডভণ্ড কৰি উলিয়াই দিয়া হৈছিল ঘৰৰ বাহিৰলৈ। প্ৰায় 10জনীয়া এটা গুণ্ডাৰ দলে কৰা অত্যাচাৰৰ সময়ত মহিলাগৰাকীয়ে কেৱল চিঞৰিছে। মহিলাৰ আৰ্তনাদ শুনিও পিছে আগবাঢ়ি নাহিল কোনো লোক, কাৰণ তাত আছিল গুণ্ডাৰ দল। ঘটনাটো উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাৰ। মহিলাগৰাকীৰ বিৰুদ্ধে ঘৰ ভাড়া নিদিয়াৰ অভিযোগ তুলি গছত বান্ধি প্ৰহাৰ কৰে ঘৰৰ মালিকে। ঘৰৰ পৰা ওলাই যোৱাৰো হুমকি দিয়ে মহিলাগৰাকীক। মহিলাগৰাকীক অত্যাচাৰ কৰাৰ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। গছত বান্ধি থোৱা অৱস্থাতে উদ্ধাৰ কৰে মহিলাগৰাকীক। মহিলাগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিপৰীতে মহিলাগৰাকীৰ ভাষ্য, সেয়া ভাড়া ঘৰ নহয়, নিজে সাজি লোৱা ঘৰ। ঘৰটোৰ পৰা খেদিবলৈ এজন লোকে গুণ্ডা বাহিনী লগাই আক্ৰমণ কৰিছে তেওঁ। भागीरथ का लड़का ये सारा सामान वहाँ कूलर ये सब भैंस इतनी आती हमारा घर यही है। इनने सब निकाल देने, सब बना देने। हमने जेल की जगह है, हमने बनाया है। परेशान है तू, आराम से बैठ जाओ। काहे के मारे मारना है? काहे के मारे मारना है? इनने कहा था हमारा घर है, जाओ हम बांध देंगे। 10 गुंडा लाया है, 10 गुंडन का मैं कहा करम भैया देगा कैसे बांधे। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে উত্তৰ প্ৰদেশৰ হামিৰপুৰ আৰক্ষীয়ে। একে সময়তে মহিলাগৰাকীক গছত বান্ধি থোৱাৰ ভিজুৱেল ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগা চূড়ান্ত চুক্তিৰ বাবে NSCN-IM আৰু 7টা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ NNPGSৰ মাজত থকা বৈষম্যক দূৰ কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে নেতাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই। লগত সংগ দিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই। এই ৰিপৰ্ট আগবঢ়াই বিদ্যালয় সঞ্চালিত প্ৰাইম টাইমছৰ পৰা। নমস্কাৰ। নগা চূড়ান্ত চুক্তিৰ বাবে NSCN-IM আৰু 7টা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ NNPGSৰ মাজত থকা বৈষম্যক দূৰ কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে নেতাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগত সংগ দিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই। NSCN-IMক চুক্তিৰ বাবে সন্মান কৰোৱাৰ এই বিশেষ দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই সন্দৰ্ভত অহা 15 অক্টোবৰত নেফিউ ৰিঅ'ই আহ্বান কৰিছে এখন সৰ্বদলীয় বৈঠক। কহিমাৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হ'ব এই বৈঠকখন। On 15, Nagaland CM has called a meeting with all the social organization. I think that is a very important meeting because now people of Nagaland know what is the position of government of India, and there are series of meeting have been conducted. Now we know each other position. I think things will be much better now, but that 15 meeting will be crucial. এই বৈঠকলৈ নগা সমাজৰ সকলো সংগঠনক আমন্ত্ৰণ জনোৱা হৈছে।
নাগালেণ্ডৰ গাঁওবুঢ়া ফেডাৰেশ্যন, নগা মাদাৰ্ছ এছ'চিয়েশ্যন, নগা ষ্টুডেণ্ট ফেডাৰেশ্যন, ENPOকে ধৰি বহু সংগঠন এই প্ৰস্তাৱিত বৈঠকত উপস্থিত থাকিব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজয় কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ ফ্ল্যাশ